কথা হ'ল কি আপোনাক নমস্কাৰ জনাইছোঁ। দ্বিতীয়তে আহিলোঁ, আমাৰ দুটা প্ৰকাৰৰ গাড়ী থাকে। এখন এডভান্স লাইফ ছাপৰ্টেড গাড়ী থাকে আৰু এখন বেছিক লাইফ ছাপৰ্টেড গাড়ী থাকে। আমাৰ প্ৰতিখন গাড়ীতে মেডিচিন, পৰ্যাপ্ত পৰিমাণৰ মেডিচিন থাকে আৰু এডভান্স লাইফ ছাপৰ্টত এইখিনি আপুনি সুবিধা দেখিছেই। আৰু BLS-তো ঠিক তেনেকৈ আপোনাৰ BP মেচিন, পালছ মেচিন, BP মেচিন, গ্লুক'মিটাৰ, থাৰ্মোমিটাৰ এইখিনি থাকে। আৰু লগতে আমাৰ প্ৰেগনেঞ্চি কিট থাকে, কাৰণ আমি প্ৰেগনেণ্ট মানুহকো আনিবলগীয়া হয়। RTA কেছৰ কাৰণে যিখিনি মেডিচিন লাগে বা যিখিনি লাগে সেইখিনিও আমাৰ থাকে। ঠিক গোটেইখিনি সুবিধাই আছে। আৰু আপুনি যিটো কথা সুধিছে যে গাড়ী কেতিয়াবা পায় কেতিয়াবা নাপায়, সেই কথাটোত এনেকুৱা হয়। এতিয়া আমাৰ যোৰহাট ডিষ্ট্ৰিক্টত গাড়ী আছে 25খন গাড়ী আছে, পপুলেশ্যন ধেৰ। গতিকে 25খন গাড়ীয়েতো দৌৰিয়ে ফুৰে, 24 ঘণ্টাত দৌৰিয়ে ফুৰা হয়। তাৰ মাজতে আকৌ IFT কেছ থাকে, গুৱাহাটী ডিব্ৰুগড় থাকে, আকৌ যোৰহাট টু ডিব্ৰুগড় এনেকুৱা থাকেই কেছ। আৰু এতিয়া বৰ্তমান সময়ত আমাৰ আপোনালোকে যিখন গাড়ী পাইছে সেইখন গাড়ীত আমি গুৱাহাটীৰ মানে যোৰহাটৰ পৰা গুৱাহাটী গৈছোঁ, গুৱাহাটীৰ পৰা আহি থাকোঁতে আপোনালোকে আমাক পাইছে। গতিকে ঠিক তেনেকুৱা কথাটো হয়। যিমান দূৰ পাৰে আমাৰ অফিচেও গাড়ী সকলোকে দিবলৈ যত্ন কৰে, বা আমাৰ ডিষ্ট্ৰিক্ট যিজন ইনচাৰ্জ তেখেতেও গাড়ীৰ ব্যৱস্থা কৰিবলৈ সুবিধা কৰি দিয়ে, বা আমাৰ প্ৰজেক্ট মেনেজাৰেও গাড়ী দিবলৈ সুবিধা কৰি দিয়ে। কিন্তু তাৰ মাজতে কেতিয়াবা ক'ৰবাত যদি এটা লাগে, নালাগা বুলি আমি নকওঁ। কিন্তু কথাটো এনেকুৱা হয়, আমাৰ কেতিয়াবা এনেকুৱা হয়, গাড়ী অকণমান দেৰি আপোনালোকে ৰখিব পাৰিবনে সুধোঁ, তেতিয়া তেওঁলোকে কয় যে ৰখিব পাৰিম, তেতিয়াতো আমি আহিয়ে যাওঁ। আৰু কিছুমান কথা এনেকুৱা হয় যে পেচেণ্টজনক আমি অকণমান টাইম লওঁ, তেওঁ সেই টাইমটো মানি নলয় মানে। কাৰণ আপুনি এটা কথা চাওক, চকলা টিঙৰ পৰা দেৰগাঁও পাবলৈ আপোনাক ধৰক 20 মিনিট সময় লাগে। সেই 20 মিনিটো কেতিয়াবা সময় নৰয়, সেই 20 মিনিট সময়টো নৰয়। আৰু কিছু কথা এনেকুৱাও হয়, বহুতে এতিয়া এম্বুলেঞ্চখনত ছাইড দিবলৈ নিবিচাৰে। হাইৱেত বহুতে আমাক ছাইড নিদিয়ে ভিতৰত। মানে আপোনাৰ এতিয়া আমাৰ দেৰগাঁও চাৰিআলিৰ পৰা যেতিয়া আমি আমাৰ 30 বেডেড হস্পিটেলৰ পৰা পেচেণ্ট আনিবলগীয়া হয়, তেতিয়া আমি বহুত কিছুমান মৌলিক সমস্যা দেখা পাওঁ। যেনে ই ৰিক্সাই ছাইড নিদিয়ে, বহুত হেৰি কৰিব লগা। ছানডেটোত আমাৰ কাৰণে দিগদাৰ হয়, ডেইলি বজাৰখন বহে, চাবৱেত গাড়ী সোমাব নোৱাৰোঁ ই ৰিক্সাৰ কাৰণে, বা হেৰিয়াৰ কাৰণে নোৱাৰোঁ। সেইটো আমি ই ৰিক্সাকো নদোষোঁ, কাৰণ তেওঁলোকোতো চলিব লাগিব, জীৱিকা তেওঁলোকৰো আছে। গতিকে এই তেনেকুৱা কিছুমান কথা হয়। ৰাইজলৈ আহ্বানে এটাই, যেতিয়া 108খনেই হওক বা বেলেগ এম্বুলেঞ্চেই হওক, দেখিলে যাতে ছাইডটো দিয়ে। কাৰণ আমাৰ কাৰণে 1 মিনিট সময়ো গল্ডেন টাইম, 1 ছেকেণ্ডো গল্ডেন টাইম, 1 ঘণ্টাও আমাৰ কাৰণে গল্ডেন টাইম। কাৰণ আমাৰ কাৰণে পেচেণ্টজন হ'ল আমাৰ বহুত ইম্পৰ্টেণ্ট। পেচেণ্টজনক কেনেকৈ আমি বচাব পাৰোঁ, সেইটোহে আমাৰ মগজত খেলি থাকে। আমাৰ এইখন এডভান্স লাইফ ছাপৰ্টেড গাড়ী হয়। এইখনত আপোনাৰ মনিটৰ আছে, আৰু এইটো অক্সিজেন চিষ্টেমটো প্ৰতিখন গাড়ীতেই আছে। ইয়াতে আপোনাৰ হেৰি আছে, এই হিট মেচিনটো আছে, এইবিলাক গোটেইখিনি আছে। আপোনাৰ এইফালে আছে আপোনাৰ হেৰি প্ৰেগনেঞ্চি কিট, ইয়াতে মেডিচিন আছে গোটেইখিনি। আমাৰ এই যিখিনি বেলেগ বায়'হাজাৰ্ড বস্তু পেলাবৰ কাৰণে এইকেইটা চেম্বাৰ আছে, ওপৰত কটন আছে, আমাৰ গোটেইখিনি আছে। আৰু এটা কথা কৈ থওঁ, যোৱা এপ্ৰিল মাহত আমি 1134টা কেছ কৰিছোঁ। 1134টা আমাৰ যোৰহাট ডিষ্ট্ৰিক্টে দিছে। ঠিক তেনেকৈ গোলাঘাটে বা কিমান দিছে, বা আদাৰ ডিষ্ট্ৰিক্টে বা কিমান দিছে। গতিকে যদি আমি 1164টা কেছ কৰিছোঁ, গাড়ী নাপাওঁ বুলি ক'লেতো ৰাইজে আমাৰ অলপ বেয়া লাগে নহয়। তো সঁচা অৰ্থত ক'বলৈ হ'লে বহুতেই মনোবল লাগে। কাৰণ মোৰ মাতৃ আছে, মোৰ মাতৃ 75 ইয়াৰ্ছ। গতিকে মোৰ মাতৃ বেমাৰ হ'লে মই চাবলৈ আহিব নোৱাৰোঁ। কাৰণ মই যেতিয়া ডিউটিত থকা টাইমটোত মই কোনোবা বিয়া বাৰু কিবা কিবি সেইবিলাক আমাৰ মনলৈ নাহে। কিন্তু আমাৰ কেতিয়া ভাল লাগে, যেতিয়া যেতিয়া পেচেণ্টজন নামাই পেলাই আমি ডক্টৰক দিছোঁ, এটেণ্ডেণ্টজনে যেতিয়া আমাক কয় যে ভাল লাগিলে দিয়ক, এই ভাল লগাটো আমাৰ কাৰণে আশীৰ্বাদ, মনোবলটো বাঢ়ি যায়। কিছুমানেতো আমাক গালি গালাজ পাৰে, সেই গালি গালাজখিনিও আমি আশীৰ্বাদ বুলি গ্ৰহণ কৰোঁ। কাৰণ তেওঁলোকক যদি সেই গালি গালাজৰ লগত যদি আমি প্লাছ মাইনাছ কৰি দিওঁ, তেতিয়াতো কথাটো বহুত বেয়া লাগি গুচি যায়। জন্মখিনিক এটাই কথাই কওঁ, বাইকেই হওক বা গাড়ীয়ে হওক, স্পীডটো এটা লিমিটেড চলাওক। গতিকে লিমিটেড স্পীড চলালে একো নহয়। আৰু মানে যুৱ প্ৰজন্মখিনি এটা বিপথে পৰিচালিত হৈছে বুলি ঠিক ক'বলৈ নাযাওঁ। কিন্তু কথাটো হৈছে কি, বাইক বা গাড়ী খুব এটা বেছি স্পীডত চলায়। আৰু এটা বস্তু বৰ নিচাসক্ত বস্তু, আমি যেতিয়া ইয়াৰ লগত জড়িত হৈ থাকোঁ, আমি কিছু পেচেণ্ট 21-22 বছৰীয়া, 18-20 বছৰীয়া ল'ৰা নিব লগা হয়। কেতিয়াবা সেইবিলাক ড্ৰাগছ এডিক্টেড থাকে, এলকহলিক থাকে। গতিকে সেইবিলাকৰ পৰা অলপ দূৰত থাকি এটা ছিনচিয়াৰ লাইফ পাৰ কৰক, ভাল লাগিব। আৰু মই বহুত নিবনুৱা ল'ৰাকো কৈছোঁ যে মৃত্যুঞ্জয় সেৱাটো বেয়া সেৱা নহয়, ইয়ালৈ আহক, ইয়াতো চাকৰি কৰিব পাৰিব, ধুনীয়া এটা ফেচিলিটি পাব, মনৰ তৃপ্তি পাব,
মনৰ তৃপ্তি সেৱাটো মানৱ সেৱাই শ্ৰেষ্ঠ ধৰ্ম, গতিকে মানৱ সেৱা কৰা এটা সুবিধা পাব আৰু মানৱ সেৱা কৰিলে বেলেগ কথাটো ভাবিবই নালাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।